সকলে এবাৰ হায়াৰ ছেকেণ্ডেৰী দিব তেওঁলোকে ফেইল হ'লে কি কৰিব এইটো চাওক 12 ফেইল এই কিতাপখন পঢ়িব তাৰ পাছত কি কৰিব লাগে গম পাই যাব আপোনালোকে Hey guys, welcome back to our channel. নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই এতিয়া আছোঁ যোৰহাটত আহিছোঁ গ্ৰন্থমেলা চাবলৈ আৰু সেইকাৰণে আপোনালোকৰ কাৰণে এটা ধুনীয়া ভিডিঅ' বনাইছোঁ আপোনালোকে যদি কিতাপ পঢ়ি ভাল পায় তেনেহ'লে এই ভিডিঅ'টো শেষ কৰি চাব আপোনালোকৰ কাৰণে বহুত দৰকাৰী হ'ব মহাত্মা গান্ধীৰ কিতাপ আছে আৰু বহুত এনেকুৱা কিতাপ আছে কি কিতাপ আছে চ' মই দেখাম আপোনালোকে ভিডিঅ'টো কৰি চাই থাকিব আৰু ভাল লাগিলে লাইক কৰি চ' বেছি দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ গেটখন চাওকচোন কিমান ধুনীয়াকৈ বনাইছে দেখি বহুত বেছি ভাল লাগিছে অসম গ্ৰন্থমেলা মোৰ লগৰবিলাকে মোক বহুত সুধি থাকে যে তুমি ইমান ঘূৰি কেনে ভাল পোৱা চ' মই চবকে কৈ দিব বিচাৰিছোঁ যাত্ৰাৰ শেষ নাই সেইকাৰণে মই যাত্ৰা কৰি ভাল পাওঁ ঘূৰি ভাল পাওঁ এটা লোহিত দত্ত বৰুৱা হয় ডক্টৰ লোহিত দত্ত বৰুৱা আপোনালোকে আহিলে ইয়াৰ পৰা লৈ যাব আৰু বেছি দাম নহয় 250 টকা আৰু গাইছ এখন কিতাপ দোকান সোমালোঁ আৰু ইয়াত সোমাই গম পালোঁ যে আপোনালোকৰ প্ৰয়োজনীয় কিতাপখিনি ইয়াত পাব আপোনালোকে আহিলে চ' আহি যাব 24 তাৰিখলৈকে হ'ব আহি যাব আৰু আপোনাৰ দৰকাৰী কিতাপখন লৈ যাব ইয়াৰ পৰা ইংলিছটো মই নাজানো নহ'লে এইটো ল'লোঁ তাৰপিছত বহুত বেছি ধুনীয়া কিতাপ আছে যিবিলাক মই আজি প্ৰথমবাৰ দেখিছোঁ আৰু গাইছ আমি আৰু বেলেগ এখন দোকানত সোমালোঁ আৰু এইখন এচিয়েণ্ট পাব্লিকেশ্যন হয় চ' ইয়াত সোমাই মানে মাথা নষ্ট হৈ গৈছে আজিৰ পৰা মই মানে আগতে নেদেখা কিতাপখিনি ইয়াত দেখিছোঁ চ' ইমান কিতাপ চাওক না এনেকুৱা আৰু বহুত দোকান আছে আৰু গাইছ আমি এতিয়া বেলেগ এখন কিতাপ দোকানত সোমাই আহিলোঁ কিতাপ দোকানখনৰ নাম বনলতা আৰু এইখন কিতাপ চাওকচোন চিনি পাইছে চাগে অভিজিত মজুমদাৰ ছাৰ তেওঁ ভিডিঅ' বনাই ইউটিউবত গাইছ ইয়াত চৰকাৰী জব প্ৰিপেৰেশ্যনৰ সকলোখিনি কিতাপ পাব আপোনালোকে আহিলে ভিজিট কৰিব আৰু দৰকাৰী কিতাপখিনি লৈ যাব আপোনালোকে যিসকলে এইবাৰ হায়াৰ ছেকেণ্ডেৰী দিব তেওঁলোকে ফেইল হ'লে কি কৰিব এইটো চাওক 12 ফেইল এই কিতাপখন পঢ়িব আৰু মটিভেশ্যন পাব এইটো পঢ়িলে সেইকাৰণে কৈছোঁ 12 ফেইল আপোনালোকে জানিয়ে চিনেমাখন চাইছে চাগে এতিয়া যাবলৈ সময় হ'ল ঘৰ দূৰ আছে চ' এইটো থৈ দিওঁ ইয়াত আপোনালোকে আহিব ইয়াত আৰু চাই ল'ব ইয়াত স্বাস্থ্যৰ বিষয়ে কৈ দিম স্বাস্থ্যৰ বিষয়ে মই কি ক'ম এইখন কিতাপ পঢ়িলে আপোনালোকে জানিব কাৰণ মোৰ স্বাস্থ্যটো ভাল নহয় ইমান এটা সেইকাৰণে মই এইখন কিতাপ অলপ চাই দিওঁ কেনেকুৱা আছে কি কৰিব লাগিব স্বাস্থ্যৰ কাৰণে আৰু বেছি দাম নহয় 220 টকা হৈ যাব যিসকলৰ স্বাস্থ্য বেয়া থাকে এইখন কিতাপ আহি লৈ যাব ভাল ছাত্ৰ কেনেকৈ হ'ব পাৰি এইখন পঢ়িব আপোনালোকে ভাল হৈ যাব এইখন চাওক বেছি দাম নহয় মাত্ৰ 80 টকা ইয়াৰ দাম যদি আপুনি ভাল নহয় তেনেহ'লে এনেকৈ কিতাপ পঢ়িব ভাল হৈ যাব
মেলাৰ পৰা এতিয়া ঘৰ যাওঁ দেখালোঁ ভিডিঅ'টোত আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট কৰিব আৰু 24 তাৰিখলৈকে আছে লাষ্ট চ' আহি যাব আপোনালোকে চাবলৈ বহুত বেছি ভাল লাগিব আৰু কিতাপ লাগিলে ইয়াৰ পৰা লৈ যাব চ' এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমান নতুন এটা ভিডিঅ'